আজি আন্তৰ্জাতিক নাৰী দিৱস আৰু আন্তৰ্জাতিক নাৰী দিৱসত সকলো মহিলাকে ND24 তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই মুহূৰ্তত এক বিশেষ প্ৰতিবেদন লৈ মই ND24 দৰ্শকসকলৰ কাষ চাপিছোঁ। পোনপ্ৰথমে সতীৰ্থই এটা ভগা জুপুৰিৰ দৃশ্য দেখুৱাব আৰু এই ভগা জুপুৰিটো দেখিলে নিশ্চয়কৈ সকলোৱে অনুমান কৰিব পাৰিব যে এই বাসগৃহটোত বসবাস কৰা পৰিয়ালটো প্ৰকৃততে কেনেধৰণে থাকে বা সেই পৰিয়ালটোৰ অৱস্থা কি, আৰু এইসকল লোকক প্ৰকৃততে সহায় কৰা মানুহ খুব কম বা যি চৰকাৰী সাহায্যসমূহ সেইসমূহৰ পৰাও তেওঁলোক বঞ্চিত হৈ থাকে। কিন্তু ইয়াৰ মাজতে একাংশ লোক আছে যি এইসকল লোকক নিস্বাৰ্থভাৱে সেৱা আগবঢ়ায়, কোনো তেওঁলোকৰ স্বাৰ্থ নাথাকে, মাত্ৰ সমাজখনৰ যাতে ভাল হ'ব পাৰে তাৰ বাবে তেওঁলোকে চিন্তা কৰে। আৰু তেনে এগৰাকী মহিলাক আজি ND24 দৰ্শকসকলৰ সন্মুখত আমি চিনাকি কৰি দিব বিচাৰিছোঁ যে এক দীঘলীয়া পৰিক্ৰমা, আৰু এই দীঘলীয়া পৰিক্ৰমাটোত তেওঁ সামাজিক ব্যাধি আৰু অন্য হাতেদি যিসকল নিঃসহায় লোক, সেই নিঃসহায় লোকসকলক তেওঁ সহায় কৰি আহিছে। প্ৰচাৰ বিমুখে মহিলাগৰাকীয়ে কোনো ধৰণৰ স্বাৰ্থ নোহোৱাকৈ তেওঁৰ যি লক্ষ্য, সেই লক্ষ্যৰ ফালে তেওঁ আগবাঢ়ি গৈছে। আৰু তেওঁ হ'ল ইন্দ্ৰাণী ৰাজকুমাৰী। মোৰ সৈতে আছে যে ইন্দ্ৰাণী ৰাজকুমাৰীৰ প্ৰথম পৰিচয়টো হ'ল তেওঁ এগৰাকী সমাজসেৱী আৰু বিশেষকৈ মহিলা সমিতিৰ সৈতে তেওঁ জড়িত, আৰু এতিয়ালৈকে তেওঁৰ প্ৰায় 400খনতকৈও ভয়াৱহ সামাজিক ব্যাধিৰ ৰূপে পৰিচিত বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত সমৰ্থ হৈছে। আমি ইন্দ্ৰাণী ৰাজকুমাৰীৰ পৰা তেওঁৰ সমগ্ৰ যাত্ৰাৰ কথা আমি জানিব বিচাৰিম। মোৰ সৈতে আছে, অকণমান এফালে চাই দিলে ভাল হয়, যে আপোনাৰ পৰিচয় এতিয়া এটাই যে ইন্দ্ৰাণী ৰাজকুমাৰী বুলি ক'লে বাল্য বিবাহ য'তেই হয় তাতেই ইন্দ্ৰাণী ৰাজকুমাৰী গৈ উপস্থিত হয়। যে এই দীঘলীয়া যাত্ৰা কেতিয়াৰ পৰা আৰম্ভ হৈছিল, কেনেধৰণে চিন্তাবোৰ আৰম্ভ হৈছিল, বা এই সমগ্ৰ যাত্ৰাটোত কি কি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, কিমান সফল হৈছে বুলি ভাবে আপুনি? নমস্কাৰ। বাল্য বিবাহৰ কাম মই প্ৰায় 15-16 চনৰ পৰা আৰম্ভ কৰিছোঁ, আৰু তাৰ আগতে মই ক'ব লাগিব যে মহিলা সমিতিৰ মই বিষয়ববীয়া। প্ৰথমতে মই শিৱসাগৰ জিলা মহিলা সমিতিৰ দায়িত্ব লৈ কাম কৰি আছিলোঁ, আৰু তাত কাম কৰিবলৈ যাওঁতে আমাৰ লগত অঞ্জলি বাইদেউহঁত থাকে, মণিকা শইকীয়া বাইদেউহঁত, সেইকাৰণে আমি কেছবিলাক কৰোঁ ঘৰুৱা হিংসাৰ তেনেকৈ, বা ক'ৰবাত সভা সমিতি থাকিলে যাওঁ। কিন্তু বাল্য বিবাহটো মই লাহে লাহে মিটিঙত যাওঁতে যেতিয়া মানুহবিলাক দেখোঁ বা শুনো, তেতিয়া মই এদিন মনত সঁচাতে ভাৱ হ'ল যে এই বাল্য বিবাহটো ৰোধ কৰিব পৰা যায়নে? তাৰপিছত লক্ষণ চালোঁ পাৰিতো। তাৰপৰা লাহে লাহে মই লগত আমাৰ প্ৰথম আমগুৰি থানাৰ VDP-সকলৰ লগত মই গৈ আৰম্ভ কৰিলোঁ। প্ৰথমে এখন, তাৰপিছত সাহসটো প্ৰথমখনত পাই গ'লোঁ, তাৰপিছত লাহে লাহে সংখ্যা বাঢ়ি গৈ থাকিল, আৰু মানে ঘৰুৱা হিংসাৰ কামবিলাক কৰাৰ লগতে বাল্য বিবাহটো বন্ধ কৰাত খুবেই গুৰুত্ব দিলোঁ, আৰু বৰ্তমান আজি আহি এইটো পৰ্যায় পাইছোঁহি। আৰু লগতে মোৰ অকল মানে VDP বুলিয়ে নহয়, লগতে আমাৰ সাংবাদিক বন্ধুসকলেও মোক যথেষ্টখিনি সহায় কৰে এই কামখিনি কৰোঁতে। হয়, আৰু অন্যহাতেদি আমি দেখিবলৈ পাইছোঁ আপুনি ক'ৰবাত ভগা জুপুৰি থাকিলে, কোনো পৰিয়াল যদি নিঃসহায় পৰিয়াল আপুনি সহায় কৰে, আপুনি সেই বাসগৃহ আপুনি নিৰ্মাণ কৰি দিয়ে, যেনেকৈ নহওক। এতিয়া এইখিনি কামতো আপুনি জড়িত হৈ আহিছে। অনুপ্ৰেৰণা আপুনি ক'ৰ পৰা পাইছিল, বা এই গোটেই যাত্ৰাটোত আপোনাৰ প্ৰত্যাহ্বান কেনেকুৱা ধৰণৰ আছিল? আচলতে ক'বলৈ বেয়া, তথাপিতো কৈছোঁ, মই নিজৰ জীৱনৰ পৰাই গোটেই জ্ঞানখিনি লৈ আছোঁ। আমাৰ মায়ে যেতিয়া চাকৰি কৰা নাছিলে, আমাৰ দেউতা খুব সমাজকৰ্মী, ঘৰৰ প্ৰতি ইণ্টাৰেষ্ট নাই, তেওঁ ঘৰ নবনাই, আমাৰ কেঁচা ঘৰ আছিলে। কেঁচা ঘৰ থাকোঁতে পৰা যিখিনি প্ৰত্যাহ্বান বা অপমান কিছুমান আমাৰ ঘৰৰ মানুহৰ বা মিতিৰ কুটুমৰ, সেইখিনিৰ পৰা বহুতখিনি জ্ঞান লৈছিলোঁ। আৰু মই যেতিয়া মই মানে মহিলা সমিতিত কাম কৰিবলৈ ল'লোঁ, তেতিয়া মানে পৰিয়ালবোৰ দেখোঁ, নিজলৈ মনত পৰে। সেই দুখখিনিয়ে মানে বহুত দুখ লাগে। ভগা ঘৰটোত থাকিলে যে কোনো মানে আপোনাৰ মৰম কৰিব নিবিচাৰে, ধুনীয়া ঘৰটোত থকা ককাই ভাইবোৰক যেতিয়া মৰম কৰে, সুকে খুন্দা মাৰি ধৰিছিলে। লাহে লাহে মই ভাবিলোঁ যে মই যিখিনি দুখ পালোঁ সেইখিনি সমাজৰ পৰা আঁতৰাম। যিদৰে কৃষ্ণই মানে কৰ্ণক কৈছিলে, তেওঁ যিখিনি কৈছিলে যে তুমি যিখিনি মানে দুখ পালা সমাজৰ পৰা, সেইখিনি আঁতৰাবলৈ চেষ্টা কৰা, মই সেইদৰে কাম কৰিব বিচাৰিছোঁ। অনুপ্ৰেৰণা আপোনাৰ পিতৃ মাতৃ, আৰু লগতে মই মানে খুব ভাগৱত শুনো, আৰু সেই ভাগৱত শুনো, আৰু মই মানে জীৱনৰ লক্ষ্যই লৈছোঁ মানৱ কল্যাণ, কিদৰে কৰিব পাৰোঁ সেইটোকে চিন্তা কৰি থাকোঁ, আৰু সমাজৰ যিসকল বিপদত পৰিছে সেই ব্যক্তিসকলক উদ্ধাৰ কৰিবলৈ
সদায় মানে মানে ভাবি থাকোঁ কিদৰে একেলগে মই উদ্ধাৰ কৰিব পাৰোঁ। আপুনি যিখন ক্ষেত্ৰত কাম কৰি আছে তাতে আপুনি এগৰাকী মহিলা, সহজ নহয়, ঠিক কেনেধৰণে আগবাঢ়িছে, কি কি আপোনাৰ প্ৰত্যাহ্বান আহিছে? বহুত প্ৰত্যাহ্বান আহিছিলে। ক'বলৈ গ'লে এতিয়াও মানে কিবা লাগি গৈছে, মনত পৰি গৈছে। বাল্য বিবাহ ৰোধক এনেকুৱা হয়, আমি যেতিয়া বাল্য বিবাহখন ৰোধ কৰিবলৈ যাওঁ তেতিয়া ল'ৰা ছোৱালীহালে কয় যে আপোনালোকে যে আহিছে আমি ছুইচাইড কৰি দিম, আমি মৰিলে বা ছোৱালীজনী মৰিলে কোনে ৰিস্ক ল'ব। আৰু তেতিয়া মাক বাপেকেও কয় যে আমাৰ ল'ৰা ছোৱালীকেইটা মৰিলে আপোনাৰ ৰিস্ক ল'বনে, তাইক আমি পঠিয়াই দিওঁ, তাই ৰিস্ক ল'বনে। তাই বিশেষ প্ৰথম এটা কথাই কয়, তাই যদি ছুইচাইড কৰিলে কোনে ৰিস্ক ল'ব। সেইটো আমি জনা হ'লোঁ আৰু এনেই ছুইচাইড নকৰে, এনেই কয়। যেতিয়া ৰোধ কৰিবলৈ যাওঁ তেতিয়া মানে আপোনাৰ বিভিন্ন ধৰণৰ ভাবুকি অহাৰ উপৰিও যেতিয়া মোৰ হাজবেণ্ড ঢুকাইছিলে, হাজবেণ্ড ঢুকাওঁতেও কৈছিলে যে তেখেতৰ হাজবেণ্ডজন এই বাল্য বিবাহ ৰোধ কৰাৰ কাৰণেই ঢুকালে বুলি উলিয়াইছিলে। আৰু মই তেতিয়া ভাবিছিলোঁ যে মইতো 15-16 চনৰ পৰাই কৰি আছোঁ, মই হাঁহি উঠিছিলে, মই একো কোৱা নাছিলোঁ। তথাপি তেতিয়া মই এটা চেলেঞ্জ কৰিছিলোঁ যে মই বাল্য বিবাহটোত আৰু গুৰুত্ব দিম, যাতে সমাজৰ পৰা বাল্য বিবাহখিনি আঁতৰ কৰিব পাৰোঁ। লগতে আপোনাৰ ঘৰুৱা হিংসাত যে মহিলাসকল যে জড়িত হয় দুখত, তাৰ মূল কাৰণটোৱে হৈছে বাল্য বিবাহ হোৱা। প্ৰশাসনৰ পৰা সহায় পাইছে? প্ৰশাসনে কৰে দেই, এইটো মই ক'ম, প্ৰশাসনে যথেষ্টখিনি সহায় কৰিছে। তথাপিতো ক'ম যে বহুতে কৰিব প্ৰথমে বিচৰা নাছিলে, প্ৰথমে বহুত হেমাহি কৰিছিলে। যেতিয়া মই চালোঁ প্ৰত্যেকজন পুলিচ অফিচাৰ একেই নহয়, বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত সহায় নকৰে সকলোৱে। এতিয়া যিসকলে সহায় কৰিছে তেখেতসকলক আমি মানে আমাৰ ফালৰ পৰা মৰম আৰু সন্মান জনাবলৈ আৰম্ভ কৰিছিলোঁ, আৰু এতিয়া বাৰু আমাৰ কৰিছে। হয়, ধন্যবাদ জনাইছোঁ। এয়া আছিল ইন্দ্ৰাণী ৰাজকুমাৰী। আৰু ইন্দ্ৰাণী ৰাজকুমাৰী বুলি ক'লে কোনো ঠাইত যদি বাল্য বিবাহ হয়, কোনো ঠাইত যদি গাৰ্হস্থ্য হিংসাৰ হয়, তেনেহ'লে তাতেই ইন্দ্ৰাণী ৰাজকুমাৰীক বিচাৰি পোৱা যায়। আৰু নিৰবিচ্ছিন্নভাৱে এইগৰাকী মহিলাই 2014 চনৰ পৰাই এই ক্ষেত্ৰখনত কাম কৰি আহিছে, আৰু এতিয়ালৈকে প্ৰায় 400খনতকৈ অধিক তেওঁ বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত সমৰ্থ হৈছে। আৰু অন্যহাতেদি তাৰ সমান্তৰালভাৱে তেওঁ যিসকল দুখীয়া লোক, যাৰ এটা ঘৰ বনাবলৈ সামৰ্থ্য নাই, সেইসকল লোকক তেওঁ সহায় কৰি গৈছে। ইন্দ্ৰাণী ৰাজকুমাৰীলৈ আমাৰ শুভেচ্ছা আজিৰ দিনটোত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।